The news, so in the hotel, so I thought it was surprising that he's so young, and he did not mention, or maybe I did not hear, but it's so sad. It's so sad. We lost somebody special. Tragic day, tragedy, very young, arts, and he dreams and makes songs for the future, for the young, and he can't stay. This is a big tragedy. I hope that his name stays in our hearts, and many from the new generation, they have this name in their hearts also, and they go ahead with this method. And I say for his family, for his friend, for the people here, I said I am sorry with you, and I hope that it's not the end for him. It's his name, his art, everything stay in your hearts and in your history and in your culture. ব্যতিক্ৰম গ্ৰুপৰ তৰফৰ পৰা আমি লাষ্ট যোৱা 4 বছৰ ধৰি ব্যতিক্ৰম ইণ্টাৰনেশ্যনেল ৰাইটাৰ্ছ মিট আমি কৰি আছোঁ। এইটো আমাৰ 4th এডিশ্যন হয়, আৰু ইয়াতে আজি যিটো মানে আজিৰ পৰা আৰম্ভ হৈছে 24 নৱেম্বৰৰ পৰা 27 নৱেম্বৰ, এই 4 দিনে আমাৰ কাৰ্যসূচী ৰখা গৈছে। আৰু ব্যতিক্ৰম ইণ্টাৰনেশ্যনেল ৰাইটাৰ্ছ মিটৰ 4th এডিশ্যনত এইবাৰ আমাৰ টোটেল 12খন দেশৰ পৰা বিভিন্ন কবি, লেখক আৰু বহুত হাই প্ৰফাইলৰ আচলতে ব্যক্তি আহিছে, আৰু লগতে তেওঁলোকৰ যিকেইগৰাকী আহিছে গোটেইকেইজনে বহুত গণ্যমান্য ব্যক্তি। আমি এইটোৱে প্ৰচেষ্টা কৰিছিলোঁ যে ব্যতিক্ৰমৰ যি ৰাইটাৰ্ছ মিট হয়, ইয়াতে আমি বিভিন্ন দেশৰ মানুহে যেতিয়া আমি একেলগে এটা সন্মিলন হয়, আচলতে একেলগে মিলন হয়, য'ত আমি নিজৰ আমাৰ আৰ্ট, আমাৰ কালচাৰ, আমাৰ ট্ৰেডিশ্যন আমি সকলোখিনি আমি ইণ্ট্ৰডিউচ কৰিব বিচাৰোঁ ৰাইজৰ আগত। আৰু আমাৰ আজি প্ৰথম দিনটোতে আমি ক'ব বিচাৰিম, আপোনালোকৰ আমাৰ লগত আছে অষ্ট্ৰেলিয়াৰ পৰা আছে, ৰোমেনিয়াৰ পৰা আছে, ইৰাকৰ পৰা আছে, আমাৰ লগত আছে ফিলিপিনছৰ পৰা আছে, তেনেকৈ বহুকেইখন আচলতে 12খন ৰাজ্যৰ পৰা টোটেল দেশৰ পৰা আহিছে। আৰু আমি খুবেই বেছি গৰ্বিত অনুভৱ কৰিছোঁ যে আজি প্ৰথম দিনটোতে আমাৰ সকলোৱে আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিনদাৰ বিষয়ে আমি তেখেতসকলক অৱগত কৰিছোঁ। আৰু যেতিয়া আমি অৱগত কৰিছোঁ, তেতিয়া আমি গম পাইছোঁ যে তেখেতসকলে অলৰেডি জানে বা নিউজত মানে এই কথাখিনি পঢ়িছে। সেইটো জানি আমাৰ আৰু বেছি ভাল লাগিছে। আৰু প্ৰত্যেকজন আচলতে কবিয়ে বা প্ৰত্যেকজন লেখকে তেওঁলোকৰ নিজৰ মনোভাৱ শ্বেয়াৰ কৰিছে, আৰু এইটোৱে আশা কৰিছে যে জুবিনদাই যি আচলতে সৃষ্টিৰাজি দি থৈ গৈছে, যি আদৰ্শ দি থৈ গৈছে, আমাৰ যি কামিং জেনেৰেশ্যন আছে তেওঁলোকে যাতে আগুৱাই নিব পাৰে, তেওঁলোকে সেইটোৱে কামনা কৰিছে। আৰু আমি খুবেই বেছি আজি মাজৰাতি আচলতে এতিয়া নিশা 11 বাজিছে, আমি সকলোৱে আহি জুবিনদাক সেৱা জনালোঁ, আমাৰ শ্ৰদ্ধা জনালোঁ। খুব বেছি ভাল লাগিছে। লগতে আমি বেছি ইম'চনেল হৈছোঁ, কাৰণ কেলৈ আমি পাৰ্থিৱ শৰীৰ আচলতে তেখেতক যি আমি যেনেকৈ কায়িকভাৱে পাব লাগিছিল, আমি তেনেকৈ পোৱা নাই। আজি এনেকুৱা এটা মুমেণ্ট আহিব বুলি আচলতে আমিও ভবা নাছিলোঁ, জুবিনদাক এনেকৈ শ্ৰদ্ধা জনাম বুলি। কিন্তু একো নাই, জুবিনদাই নিশ্চয় আমাক সকলোকে ব্লেছ কৰিব, আৰু জুবিনদা য'তে আছে শান্তিত থাকক, আমি তাকে কামনা কৰোঁ। থেংক ইউ।